নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 এটা খবৰৰ সৈতে ষ্টুডিঅ'ত মই নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে চৰকাৰৰ উচ্ছেদ অভিযান আৰু এইবাৰ চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ ওলাই আহিছে সংখ্যালঘু ৰাইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘু ৰাইজে চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে প্ৰতিবাদ কৰিছে সংখ্যালঘু ৰাইজে আৰু এয়া দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো দৃশ্যাংশৰ জৰিয়তে সবিশেষ লৈ আনিবলৈ চেষ্টা কৰিছো এয়া হৈছে বৰপেটা সংখ্যালঘু ৰাইজে এতিয়া ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে সন্দেহযুক্ত নাগৰিকৰ পৰা অবৈধভাৱে বেদখল কৰি থকা ভূমি চৰকাৰক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে বৰপেটাৰ সংখ্যালঘু ৰাইজে সন্দেহযুক্ত নাগৰিকৰ অবৈধভাৱে বেদখল কৰি থকা এটা বিস্তীৰ্ণ এলেকাক ৰাইজে দাবী জনাইছে হে বিস্তীৰ্ণ এলেকাত যিসমূহ অবৈধ বেদখলকাৰী আছে উচ্ছেদ চলাবলৈ ৰাইজে দাবী জনাইছে প্ৰায় 200 বিঘা মাটি বেদখলৰ সন্দেহ কৰিছে নাগৰিকে ৰাইজে ৰাজ্যৰ চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৰিয়া চতলাৰ সচেতন ৰাইজৰ এয়া আহ্বান যেটা আমি দৃশ্যাংশৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছো উচ্ছেদৰ বাবে এতিয়া বৰপেটাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে প্ৰায় 200 বিঘা মাটি বেদখল সন্দেহযুক্ত নাগৰিকৰ দৃশ্যাংশৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এটা বিশেষ সম্প্ৰদায়ৰ মানুহে অবৈধভাৱে বেদখল কৰি আছে গৰিয়া চতলাৰ গাতে লাগি থকা এটা বিস্তীৰ্ণ এলেকা প্ৰায় 200 বিঘা মাটি বেদখল হৈ আছে বুলি জানিবলৈ দিয়ে গৰিয়া চতলাৰ সচেতন ৰাইজে তেওঁলোকে কয় যে আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়াক মুছলমান অধ্যুষিত এটি অঞ্চল আজি ঘেৰি ধৰিছে কিছু সন্দেহযুক্ত লোকে মাত্ৰ কেইখনমান মানুহ আছিল যদিও আজি হঠাৎ বহুগুণ বৃদ্ধি হৈছে বসতি সেয়ে চৰকাৰক উচ্ছেদৰ বাবে দাবী জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই 200 বিঘা মাটি বেদখল হৈ আছে এই 200 বিঘা মাটিত উচ্ছেদ চলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আহ্বান জনাইছে সংখ্যালঘু অঞ্চলৰ যি লোকসকলে উচ্ছেদৰ বাবে ওলাই আহিছে সংখ্যালঘু ৰাইজে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হে ভূমি 200 বিঘা যি ভূমি বেদখল হৈ আছে সেই ভূমিসমূহ উচ্ছেদ কৰিবলৈ আজিসমূহ সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে ভূমিত সেই ভূমিসমূহ উচ্ছেদৰ বাবে আহ্বান জনাইছে অতি সোনকালে বেদখলকাৰীৰ পৰা উক্ত ভূমিখিনি চৰকাৰৰ দখলত আনিবলৈ অনুৰোধ জনাইছে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু গৰিয়া চতলাবাসীয়ে এয়া অনুৰোধ জনাইছে প্ৰতিবাদ কৰিছে তেওঁলোকে এই ভূমিখিনি সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা চৰকাৰলৈ আনিবলৈ এই বিস্তীৰ্ণ অঞ্চলটোৰ প্ৰায় 200 বিঘা মাটি আছে বুলি জানিব পৰা গৈছে ঘটনা হৈছে বৰপেটাৰ গৰিয়া চতলাৰ এয়া দৃশ্যাংশ উচ্ছেদৰ বাবে ওলাই আহিছে বৰপেটাৰ সংখ্যালঘু ৰাইজে আৰু সন্দেহযুক্ত নাগৰিকৰ অবৈধভাৱে বেদখল কৰা এটা বিস্তীৰ্ণ এলেকা এই এলেকাটোত সন্দেহযুক্ত নাগৰিকে অবৈধভাৱে বেদখল কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু চৰকাৰী ভূমিখিনি বেদখল মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে গৰিয়া চতলাৰ সচেতন ৰাইজৰ এয়া চৰকাৰলৈ আহ্বান যেটা আমি দৃশ্যাংশৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছো এটা বিস্তীৰ্ণ এলেকা এই এলেকাটোত 200 বিঘা মাটি আছে বুলি জানিব পৰা গৈছে এই 200 বিঘা মাটিত চৰকাৰক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে চৰকাৰৰ ভূমিখিনি চৰকাৰে বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছে যেহেতু সন্দেহজনক কিছু নাগৰিকে ইয়াতে অবৈধভাৱে দখল কৰি থকাৰ আজি অভিযোগ উত্থাপন কৰিছে ৰাইজে বৰপেটাৰ সংখ্যালঘু ৰাইজৰ দাবী এই ভূমি 200 বিঘা ভূমি দখল কৰি থকা এই ভূমিসমূহ চৰকাৰক বেদখল মুক্ত কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূমিখিনি বেদখল মুক্ত কৰিবৰ বাবে আহ্বান জনাইছে গৰিয়া চতলাৰ সচেতন ৰাইজে সমগ্ৰ ঘটনাক লৈ গৰিয়া চতলা সচেতন ৰাইজৰ কিছু আমাৰ হাতত মন্তব্য আহি পৰিছে সেই মন্তব্য আগবঢ়াইছো শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ মোদীজি জিন্দাবাদ মোদীজি জিন্দাবাদ
হিমন্ত বিশ্ব শর্মা জিন্দাবাদ जिंदाबाद जिंदाबाद বিজেপি জিন্দাবাদ जिंदाबाद जिंदाबाद বিজেপি জিন্দাবাদ जिंदाबाद जिंदाबाद বিজেপি জিন্দাবাদ जिंदाबाद जिंदाबाद জনাইছো আমাৰ গৰিয়াচতলা গাঁৱৰ বগিত্ৰী লেটৰ ওচৰত 200 বিঘা মাটি প্ৰায় 200 বিঘা মাটি বেদখল হৈ আছে তাকো পূৰ্ববংগীয় মুছলমানে বেদখল কৰি আছে এইখিনি বেদখল হোৱাৰ কাৰণে আমাৰ বৰঘপা চিনাদি গৰিয়াচতলা গাঁৱৰ পানী ওলাই যাব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে লগতে সেই আমাৰ বৰঘপা বিলৰ পূব পাৰে গোটেই বেদখলকাৰীয়ে দখল কৰিছে পশ্চিম ফালেও দখল কৰিছে এইখিনি উচ্ছেদ কৰাৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে উচ্ছেদ কৰি আমাৰ বৰঘপা চিনাদি গৰিয়াচতলা গাঁৱৰ বাসিন্দাক পৰামৰ্শ গাঁৱৰ বাসিন্দাক যাতে সহায় সহযোগ কৰে লগতে আমাৰ গৰিয়াচতলা গাঁৱৰ এটা মহৎ উপকাৰ হ'ব বুলি আশা ৰাখিছোঁ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ঠাইত আহি তেখেতসকলে যিটো জানিব বিচাৰিছে যিটো লেণ্ডৰ ভিজিআৰ লেণ্ডৰ বিষয়ে জানিব বিচাৰিছে আমি নিশ্চয়কৈ আমাৰ জ্ঞাতখিনি আমি জনাব বিচাৰিছোঁ আমি বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত সৰ্থেবাৰী ৰাজহুৱা চক্ৰৰ গৰিয়াচতলা গাঁও এখন বহুত পুৰণি গাঁও আৰু পূৰ্বজন্মৰ পৰাই আমাৰ গাতে লাগি থকা গাদেহলি পাম্প আৰু লগত আমাৰ বৰঘপা বিলৰ যিখিনি ভিজিআৰ লেণ্ড আছিলে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ গাতে লাগি থকা বৰঘপা গাঁৱৰ পূৰ্বপুৰুষসকলে অসমীয়া গাঁও আৰু আমাৰ গাঁওখন হৈছে অসমীয়া মুছলমান খিলঞ্জীয়া মুছলমান গাঁও আৰু ইয়াৰ গাতে লাগি থকা গাদেহলি পাম্পৰ যিখিনি ভিজিআৰ লেণ্ড আছিলে সেইখিনি হয়তো পূৰ্বজন্মৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে খাই গৈছে আৰু সেই হিচাপে আমাৰো কিছু দখলত আছিল যদিও আমি কেইবছৰমানৰ পৰা জানিব পাৰিছোঁ বা দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ লোক আহি তাত বসতি স্থাপন কৰিছিলে প্ৰথমতে হয়তো 10-15 ঘৰ আহিছে এতিয়া দেখিও প্ৰায় 2000-3000 ঘৰ আৱৰি ধৰিছে তাত আমি জানিব পৰা মতে এটা সময়ত 10 ঘৰ নে 15 ঘৰ মানুহ হওক অনুমানিক আমি নাজানো যে অনুমানিক 10-15 ঘৰ মানুহক চৰকাৰে এলটমেণ্ট দিছিলে আৰু তাৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় 2500 ঘৰ হৈ গৈছে আৰু এনেকৈ আৱৰি আহিছে যে গোটেই বিলটো আগ্ৰাসন কৰি পেলাইছে এইটো আচলতে কোনো এলটমেণ্টৰ মাটি নাছিল এইটো ভিজিআৰ লেণ্ড আছিল ভিজিআৰ লেণ্ডখিনি তেওঁলোকে আৱৰি ধৰিছে আৰু আগ্ৰাসনটো তেওঁলোকে একেবাৰে খিলঞ্জীয়াৰ প্ৰতি আগ্ৰাসন হৈ উঠিছে সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে তেখেতে যি অভিযান চলাই আছে বিভিন্ন জেগাত বিভিন্ন ঠাইত সেই হিচাপে আমাৰ ইয়াতো প্ৰায় 200 বিঘা মাটি এনেকুৱা ভিজিআৰ মাটি আছে তেখেতেও যাতে আমাৰ এইখিনি মাটি মুক্ত কৰি যিকোনো কামত আমাৰ এই খিলঞ্জীয়া লোকসকলক এটা যিকোনো কাম কৰাৰ সুবিধা দিব বুলি আমি আশা ৰাখিছোঁ আৰু নিশ্চয় তেখেতে এই কথাখিনি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি লক্ষ্য ৰাখি কৰি যাব বুলি মই তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ লগতে এই ভিজিআৰ লেণ্ডত আমাৰ গৰিয়াচতলা গাঁও উন্নয়ন সমিতিৰ নামত দুটা অমৃত সৰোবৰ পুখুৰীও খান্দাৰ তেখেতসকলে অনুমতি দিছিলে আৰু সেই হিচাপে অমৃত সৰোবৰ পুখুৰী দুটা খন্দা হৈছিলে সেই অমৃত সৰোবৰ পুখুৰী দুটা খন্দাৰ সময়তো এই বিশেষ সম্প্ৰদায়ৰ লোকখিনিয়ে আমাক যিখিনি বাধা বিঘিনি কৰিছিলে হয়তো সেই সময়ত SDC ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়াই তেখেতে আগভাগ লৈ আমাক এই পুখুৰী দুটা খন্দাত সহায় কৰিছিলে তেখেতকো আমি এই চুকতে ধন্যবাদ জনাইছোঁ আৰু হয়তো আমি জানিব পাৰিছোঁ তেখেতৰ প্ৰতি তেখেতে হয়তো মৃত্যুবৰণ কৰিছে বিশেষ ৰোগত
তেখেতৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ আত্মাই শান্তি পাওক বুলি আমি আশা ৰাখিছোঁ। শেষত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাম, এই যি অভিযান, এই মানে আপোনাৰ বেদখল মুক্ত যি অভিযান, এই অভিযান যাতে আমাৰ ইয়াতো কৰি এইটো অব্যাহত ৰাখি আমাৰ এই যিখিনি VGR লেণ্ড আছে সেইখিনিও যাতে বেদখল মুক্ত কৰে, এইটোৱে মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকিল। মই বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘৰিয়া চতলা গাঁৱৰ বাসিন্দা হয়। মই আজিৰ এই চেনেলৰ যোগেদি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘৰিয়া চতলা গাঁৱকে ধৰি আমাৰ এটা দৌলাহালৰ পৰা, নলবাৰী জিলাৰ দৌলাহালৰ পৰা বৰঘোপা বিললৈ VGR লেণ্ডৰ প্ৰায় 200 বিঘা মাটি আছে। আৰু আমি দেখা পাইছোঁ এই VGR লেণ্ডৰ এই 200 বিঘাৰ মাটিৰ কাষেৰে আমাৰ এটা বিল গৈছে, আৰু এই বিলটোৰ ওচৰে পাজৰে মানে বহুত মানুহে, অচিনাক্ত মানুহে বেদখল কৰি আছে। বিলৰ পাৰে পাৰে আপোনালোকে দেখা পাইছে বা আমি দেখা পাইছোঁ, বিলৰ আশে পাশে, বিলৰ চাইডে মানে তেখেতসকলে মছজিদ বনাইছে, কবৰস্থান বনাইছে আৰু নানান ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তাত বনাইছে। আৰু তেখেতসকলে সেই বিলটো মানে কি কৰিছে, খান্দি কেনে পুখুৰী বনাই আছে। মানে এনেকুৱা বহু ধৰণৰ তেখেতসকলে অনুষ্ঠান প্ৰতিষ্ঠান কৰি বেদখল কৰি আছে। আমি 2023 চনত 13 মে তাৰিখে আমি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ ওচৰত এই বিষয়ে আমি কমিটিৰ তৰফৰ পৰা আমি এখন এপ্লিকেশ্যন দিছিলোঁ যে আমাক বেদখল মুক্ত, আমাৰ যিখন বিল আছে বেদখল মুক্ত কৰিব লাগে। আৰু তেখেতসকলে এতিয়ালৈকে কোনো ব্যৱস্থা আমি লোৱা দেখা পোৱা নাই। গতিকে আমি অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে যে তেখেতে আমাক এই বেদখল মুক্ত কৰি আমাৰ সমাজৰ তথা আমাৰ অসমীয়া মানুহৰ মানে সহায় কৰিব। কাৰণ এতিয়া এনেকুৱা আগ্ৰহণ হৈছে, এই যিটো আমি বিশেষ সম্প্ৰদায়ৰ মানুহবিলাকে আমাক বেদখল কৰিছে, তেখেতসকলে যিবিলাক আগ্ৰহণ কৰিছে, লাহে লাহে আমাৰ গাঁওবিলাক মানে গোটেই গাঁৱৰ মাটিবিলাক দখল কৰি আহি আছে। গতিকে আমি এনেকুৱা এটা চাপত পৰিছোঁ যেন আমি ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালী, ডেকা বন্ধু বা আমাৰ সকলো মানুহে ইয়াৰ পৰা যেন উঠি যাব লগা পৰ্যায় আহি আছে। গতিকে আমি বহুতবাৰ চেষ্টা কৰিছোঁ, কিন্তু আমি সফল হ'ব পৰা নাই। গতিকে আমি যিহেতু দেখা পাই আহিছোঁ, আমি এগৰাকী দক্ষ মুখ্যমন্ত্ৰী পাইছোঁ, শ্ৰদ্ধাৰ হিমন্ত বিশ্ব ডাঙৰীয়া। আমি তেখেতৰ ওপৰত অগাধ বিশ্বাস আছে। গতিকে আমি আশা কৰিছোঁ যেনেকৈ বেদখল মুক্ত তেখেতে কৰি আছে, আমাৰ এই এৰিয়াৰ পৰাও আমাৰ যিখিনি আমাৰ মাটি বেদখল কৰি আছে, চৰকাৰী মাটি বেদখল কৰি আছে, সেইখিনিকো যাতে অতি সোনকালে উচ্ছেদ কৰে আমি তেখেতক অনুৰোধ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।